নমস্কাৰ সকলোকে স্বাগতম জনাই ষ্টুডিঅ'ত মই নৱ গগৈ আৰু এই মুহূৰ্তত দিব বিচাৰিছোঁ এটা ব্ৰেকিং নিউজ। ৰাজ্যত পুনৰ চিকিৎসকক গুৰুতৰভাৱে প্ৰহাৰ কৰা গুৰুতৰ অভিযোগ উত্থাপন হৈছে আৰু এইবাৰ মেৰাপানী সামূহিক চিকিৎসালয়ত কৰ্মৰত অৱস্থাত এগৰাকী চিকিৎসকক দুই সুৰাপাৰী ব্যক্তিয়ে গুৰুতৰভাৱে প্ৰহাৰ কৰে, গুৰুলকৈ প্ৰহাৰ কৰাৰ গুৰুতৰ অভিযোগ আৰু তাৰ পাছতে এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে। নিশাটোৰ ভিতৰতে উত্তপ্ত পৰিৱেশৰ সৃষ্টি হয় আৰু তাৰ পাছত মেৰাপানী আৰক্ষীয়ে এগৰাকী আক্ৰমণকাৰীক ইতিমধ্যে আটক কৰিছে। আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম। এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত ৰাজ্যত পুনৰ চিকিৎসকক নিৰ্যাতনৰ ঘটনা। মেৰাপানী সমূহীয়া চিকিৎসালয়ত কৰ্মৰত চিকিৎসকক বৰ্বৰ আক্ৰমণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে আৰু উন্মুক্ত লোকে কৰ্তব্যৰত চিকিৎসক ডাক্তৰ মুমিন আল হাবিবক প্ৰহাৰৰ অভিযোগ উত্থাপন হৈছে আৰু উন্মুক্ত সুৰাপাৰী দুই ব্যক্তিয়ে উপৰ্যুপৰি প্ৰহাৰ কৰে চিকিৎসকগৰাকীক। প্ৰহাৰ কৰি মোবাইল ফোনো ভাঙি চুৰমাৰ কৰে সুৰাপাৰী দুই ব্যক্তিয়ে। আৰু মেৰাপানী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ইতিমধ্যে পাপু শইকীয়া নামৰ এক আক্ৰমণকাৰীক আৰু সমান্তৰালকৈ আনগৰাকী আক্ৰমণকাৰী নৃপেন কছাৰী বৰ্তমানো পলাতক অৱস্থাত আছে। এটা ডাঙৰ খবৰ এই মুহূৰ্তত ৰাজ্যত পুনৰ এক উত্তপ্ত পৰিৱেশে বিৰাজ কৰিছে। চিকিৎসকক প্ৰহাৰ ঘটনাৰ পাছতে নিশাটোৰ বাবে চিকিৎসালয়খনত বন্ধ হৈ পৰে জৰুৰীকালীন চিকিৎসা সেৱা। ৰাজ্যত পুনৰ এনেদৰে চিকিৎসকক নিৰ্যাতনৰ ঘটনা পুনৰবাৰলৈ কৰিছোঁ। এটা ডাঙৰ খবৰ এই মুহূৰ্তত ব্ৰেকিং নিউজ। মেৰাপানী সমূহীয়া চিকিৎসালয়ত কৰ্মৰত চিকিৎসকক বৰ্বৰ আক্ৰমণৰ ঘটনা সংঘটিত হৈছে আৰু উন্মুক্ত লোকে কৰ্তব্যৰত চিকিৎসক ডাক্তৰ মুমিন আল হাবিবক প্ৰহাৰৰ অভিযোগ উত্থাপন হৈছে আৰু উন্মুক্ত সুৰাপাৰী দুই ব্যক্তিয়ে উপৰ্যুপৰি প্ৰহাৰ কৰে চিকিৎসকগৰাকীক আৰু তাৰ পিছতে নিশাটোৰ ভিতৰতে চাঞ্চল্যৰ সৃষ্টি হয়। প্ৰহাৰ কৰি মোবাইল ফোনো ভাঙি চুৰমাৰ কৰা গুৰুতৰ অভিযোগ উত্থাপন হৈছে আৰু কোনো কাৰণ নোহোৱাকৈ যধে মধে প্ৰহাৰ কৰে চিকিৎসক ডক্টৰ মুমিন আল হাবিবক আৰু পাপু শইকীয়াৰ লগতে নৃপেন কছাৰী নামৰ দুটা সুৰাপাৰীয়ে চিকিৎসাৰ বাবে আহি প্ৰথমে চিকিৎসক মুমিন আল হাবিবৰ সৈতে তৰ্কাতৰ্কিত লিপ্ত হয়, কিন্তু পাছত উন্মুক্ত সুৰাপাৰী দুটাই উপৰ্যুপৰি প্ৰহাৰ কৰে চিকিৎসকজনক। আনকি চিকিৎসকজনৰ মোবাইল ফোনটো ভাঙি চুৰমাৰ কৰে সুৰাপাৰী দুই ব্যক্তিয়ে। আৰু অৱশ্যে পাছত একাংশ চিকিৎসাকৰ্মী সমবেত হোৱাৰ চিকিৎসালয় ত্যাগ কৰে উন্মুক্ত দুই লোকে আৰু এই আক্ৰমণত চিকিৎসক মুমিন আল হাবিবৰ দুয়োটা ভৰিৰ লগতে সোঁহাতৰ আঙুলিত গুৰুতৰ জখম হৈছে আৰু অৱশ্যে চিকিৎসালয়ত কৰ্তৃপক্ষৰ অভিযোগৰ ভিত্তিত নিশাই মেৰাপানী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে পাপু শইকীয়া নামৰ এগৰাকী আক্ৰমণকাৰীক আৰু আনগৰাকী আক্ৰমণকাৰী নৃপেন কছাৰী বৰ্তমানো পলাতক অৱস্থাত আছে আৰু সম্প্ৰতি জীৱনৰ প্ৰতি অহা ভাবুকি আৰু চৰম নিৰাপত্তাহীনতাত ভুগি চিকিৎসালয়খনত চিকিৎসা সেৱা অব্যাহত ৰাখিবলৈ কুণ্ঠাবোধ কৰিছে চিকিৎসকসকলে। এই সন্দৰ্ভত চিকিৎসকগৰাকীৰ মন্তব্য আছে, লগতে চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ মন্তব্য আছে। আমি মন্তব্য শুনোৱাৰ চেষ্টা কৰিম। পেচেণ্ট এটা আৰু এটেণ্ডেণ্টৰ লগত আহি পেলাই মই ডক্টৰ চেম্বাৰতে বহি আছিলোঁ, তেতিয়া ডাইৰেক্ট মোৰ ওপৰত আহি পেলাই এপ্ৰ'চ কৰিছে যে পেচেণ্টটো চাই দিব লাগে। টিকেট একো কটা নাছিলে। মই পিছত তাক পঠালোঁ যে টিকেটটো কাটি আনক। তো তেতিয়া মানে সি উগ্ৰ হৈ আছিলে, দুয়োজনে উগ্ৰ হৈ আছিলে, মদ খাই আছিল নেকি তেনেকুৱা অৱস্থাত আছিলে। তেতিয়া সি গুচি গ'ল, গৈ পেলাই নেপালে। পিছত আকৌ আহি পেলাই মোকে দম দি আছিলে। দম দি থাকিলে মই ক'লোঁ যে চাওকচোন 1 নম্বৰত আছে নেকি, 1 নম্বৰ ৰুমতে মানে থাকে মানে মানুহজন, তাত চাওক। সি ভাবি লাগি যে মই ক'লোঁ নেকি 1 নম্বৰত ডক্টৰ আছে নেকি, এনেকুৱা ভাবাত সি মোক আহি পেলাই প্ৰথমেতো বৰ্ড লৈ ব্লেক বৰ্ডটো লৈ পেলাই মোক মাৰিবলৈ আহিছিলে। তেতিয়া আমাৰ এই 4th গ্ৰেডৰ সুখৰাম দা আছিলে, তেখেতে মানে এইটো লৈ হেৰি কৰিছে, তাৰ পৰা আঁতৰাইছে। পিছত সি মই তাত মোৰ চেম্বাৰৰ পৰা তাত ভিতৰৰ পিনে গুচি গৈছিলোঁ ভয়তে যে ইয়াত মাৰপিট হ'ব পাৰে। তেতিয়া তাত নাৰ্ছ বাইদেউহঁত আছিলে, তেতিয়া সিহঁত তাতো গুচি গ'ল, ভিতৰত গুচি গৈ মোক মানে মোবাইলটো ভাঙি লৈ বিচাৰিছিলে। লোৱাৰ পিছত আৰু মানে সিহঁতে মানে মোক ভাঙি দিছে, দুয়োটা মিলাই মোক বুকুত ধৰিছে। প্ৰথমে বুকুত ধৰি পেলাই মানে কাপোৰটো ছিঙি দিছে আৰু তেতিয়া আৰু এজনে মোক ধৰিছে আৰু এজনে মোক ভাঙি পেলাই একদম হেকেচা মাৰি দিছে। দি পেলাই মোৰ পিছত মোৰ হাঁটু দুটাতে জখম পাইছোঁ আৰু মোৰ মোবাইলটো লৈ পেলাই পিছত সিহঁতে এই মাটিত হেকেচা মাৰি ভাঙি দিলে একেবাৰে। প্ৰায় মানে 10:30মান বজাত মেৰাপানী দুজন ব্যক্তি মানে আহিলে মদ খাই, অলপ ইঞ্জুৰি এটা হৈছিলে, দেখাবৰ কাৰণে আহিছিলে। আহি সিহঁতি টিকেট নলৈ মানে ডাক্তৰৰ ওচৰলৈ গ'ল। ডাক্তৰক ক'লে যে মই ইঞ্জুৰি ট্ৰিটমেণ্ট ল'বলৈ আহিছোঁ। তো ডাক্তৰে ক'লে আপুনি টিকেটটো লৈ আহক। তাত টিকেটটো ল'বলৈ কওঁতে মানে মানুহজন আহিলে, মই সেইটো বাহিৰত
তাৰপৰা আকৌ ছাৰৰ ওচৰত গৈ কৈছে বোলে মানুহজন নাই, বোলে 1 নম্বৰ ৰুমত চাওক। তো 1 নম্বৰ ৰুমতো আহিলে, সি মানে মোক নাপালে, মই বাহিৰত। তো বাইদেৱে ইতিমধ্যে আহি আমাৰ চিষ্টাৰে আহি টিকেটটো আমাক দি দিলে, টিকেটটো। তাৰমানে টিকেটটো আমাৰ দেৰি হ'লে আমাৰ লগ দিয়ে দিওঁ, কোনোবা এজন আহি। তো চিষ্টাৰে আমাৰ আহি টিকেটটো দিলে। দিয়াৰ পিছত মানে মানুহকেইজন মানে মদ খাই উগ্ৰ হৈ ছাৰক গৈ মানে কৈছে যে 1 নম্বৰতো ডাক্তৰ নাই, ডাক্তৰ ক'ত? তো ডাক্তৰ বোলে মই বোলে নাই, আপুনিহে কৈছে ডাক্তৰ তাত আছে বুলি। তেনেকৈ মানে ছাৰক উভতি ধৰি মানে বহুত তৰ্ক বিতৰ্ক লাগিছে। তৰ্ক বিতৰ্ক লাগি ছাৰ মানে অন ডিউটিত মানে 2 নম্বৰ ৰুমত আছিলে। 2 নম্বৰ ৰুমৰ পৰা ছাৰে মানে ভয়তে ওলাই গৈ মানে ছাৰ ওলাই গৈছে মানে ভয়ত, যিটো উগ্ৰ দেখুৱাইছে তাৰমানে সিহঁতি। সেই দেখাওঁতে মানে ছাৰ ওলাই যাওঁতে ছাৰক মানে আগুচি ধৰিলে। আগুচি ধৰি তাৰ ছাৰে মানে মোবাইলটো কাঢ়ি ল'লে। ছাৰৰ মোবাইলটো কাঢ়ি লৈ মানে ৱালত এবাৰ মানে মাৰিছে, আকৌ লৈছে ছাৰে লৈ মোবাইলটো নাভাঙিব বুলি এই কল্যাণীক দিলে, চিষ্টাৰজনীক দিলে। চিষ্টাৰৰ পৰা আকৌ কাঢ়ি লৈ তাৰমানে মোবাইলটো ভাঙি পেলালে। ভাঙি পেলাই তাৰপৰা আৰু এজন লগত যিজন আহিছিলে মানে আমাৰ পাপু বৰা বুলি কয়, টিকেট লোৱাজনে, এই শইকীয়া, তেখেতৰ লগত অহা মানুহজনে আকৌ আহি আমাৰ যিটো বৰ্ড আছিলে লিখা বৰ্ড, সেই বৰ্ডটো লৈ মানে আকৌ মাৰিবলৈ গৈছিলে ছাৰক। সেই যেতিয়া মই গৈ মানে বৰ্ডটো কাঢ়ি লৈছোঁ, আৰু মই মানে বেছিকৈ মানুহজনৰ কাজিয়া কৰিব পৰা নাই, মানে মোৰ হাত এটা ভাগি আছে। মই যদি বেছিকৈ হেৰি কৰা, সেইটো উগ্ৰমূৰ্তি হৈ আছে। মই যদি মানে ক'বলৈ গ'লে মোক গটা মাৰি দিলে মোৰ হাতটো আৰু বেয়া হৈ যাব। তেনেকুৱা ছাৰ নাই, সিহঁতি মানে এই কথা ট্ৰিটমেণ্টৰ কথা নাহিলেই, সেইটো তৰ্ক বিতৰ্ক কৰি ছাৰক মানে মাৰিলে। 2টা আঁঠুত দুখ পাইছে, সেইটো কাৰণে বেয়া লাগিছে ছাৰক।